ৰিচ ডেড পুৰ ডেড এই কিতাপখনৰ পৰা তিনিটা ইম্পৰ্টেণ্ট লেসন আমি শিকিব পাৰো। প্ৰথমটো হৈছে যে আমি কেতিয়াও টকা পাবলৈ কাম কৰিব নালাগে, টকা আপোনাৰ বাবে কাম কৰিবলৈ শিকক। লেসন নম্বৰ 1 হৈছে ধনীসকলে কেতিয়াও টকাৰ বাবে কাম নকৰে। পুৰ ডেডে কয় যে এটা ভাল চাকৰি পাওক, কিন্তু ৰিচ ডেডে কয় যে এটা ভাল চাকৰি নহয়, টকা আপোনাৰ বাবে কাম কৰিবলৈ দিয়ক। লেসন নম্বৰ 2 ফাইনেন্সিয়েল এডুকেশ্যন হৈছে এটা ৰিয়েল পাৱাৰ হয়। স্কুলত আমাক শিকায় কেনেদৰে আমি আৰ্ণ কৰিব লাগে, কেনেদৰে চাকৰি এটা পাবলৈ আমি কি কৰিব লাগে, কিন্তু নিজৰ টকাখিনি কেনেদৰে বহুৱা যাব, ক'ত কেনেকৈ কি ইনভেষ্ট কৰা যাব, সেইখিনি আমাক কেতিয়াও শিকোৱা নহয়। গতিকে ফাইনেন্সিয়েল নলেজ লোৱাটো খুব বেছি জৰুৰী হয়। আমি সদায় পঢ়িব লাগে, শিকিব লাগে, আৰু তাৰপিছত আমি ইনভেষ্ট কৰিব লাগে। 3 নম্বৰ লেসনটো হৈছে আমি সদায় মিষ্টেকৰ পৰা শিকিব লাগে। যেতিয়া আমি এটা ভুল কৰোঁ আমি কেতিয়াও ভয় খাব নালাগে। মিষ্টেক কৰা মানে হৈছে যে নেক্সট আমি কিবা এটা শিকাৰ বাবে আগবাঢ়িছোঁ। ৰিচ ডেডে কয় ভুল কৰা মানে হৈছে শিকাৰ এক অংশ হয়। গতিকে এইখিনি হৈছিলে ৰিচ ডেড পুৰ ডেড কিতাপখনৰ 3টা টপ লেসন।